আপোনাৰ সকলোৱে আমি বৃহত্তৰ বালিজুলি অঞ্চলৰ ৰাইজৰ সহযোগত বালিজুলি চাৰিগাঁও যুৱ সমাজৰ সৌজন্যত বিগত বৰ্ষৰ দৰে এইবছৰ আমি কৈলাশপুৰ খেলপথাৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু ভাগ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ ছেক্ৰেটাৰী পূৰ্ণ প্ৰধানদেৱে আপোনালোকক জনাইছে প্ৰথম দিনাখনৰ কাৰ্যসূচী। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰথম দিনাখনৰ মুকলি বিহুত অংশগ্ৰহণ কৰিব আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। তাত মুখ্য আকৰ্ষণ হিচাপে বেহাৰবাৰীৰ অভিনয় কৰা মুকুদাদা থাকিব, মোহনদা থাকিব মুখ্য আকৰ্ষণ, আৰু সুদূৰ টিংখাঙৰ পৰা আমি ত্ৰিদীপ গগৈ ডাঙৰীয়াক আমি কণ্ঠশিল্পী হিচাপে নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি দুদিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ আমি সকলো ৰাইজৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা দিহা পৰামৰ্শ আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আৰু আপোনালোকে জানে বালিজুলি বৰ্তমান সময়ত উন্নতি শিখৰলৈ গৈ আছে, যদিও পিছপৰা আছিলে আগতে। গতিকে আমাৰ এই গোটেইখিনি দুদিনীয়া কাৰ্যসূচীত মাৰ্গদৰ্শন কৰিছে আমাৰ নলৱা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পদ্মা হাজৰিকাদেৱে। প্ৰথম দিনা কাৰ্যসূচীত তেখেতেই আমাৰ নঙলাখুলি মুকলি বিহু ভাগ উন্মোচন কৰিব। দ্বিতীয় দিনাখনত সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী উন্মোচন কৰিব তেখেতৰ সুযোগ্য পুত্ৰ সমাজসেৱক মিলন মিচিৰ হাজৰিকা ডাঙৰীয়া। দ্বিতীয় দিনাখনৰ মঞ্চ মুকলি তেখেতৰ জৰিয়তে হ'ব। আমি এই সুযোগতে এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি নদুৱাৰ সমষ্টিৰ লগতে সমগ্ৰ জিলাৰে দৰ্শকসকলক আহি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ অনুষ্ঠান ভাগ সফল ৰূপায়ণত আপোনালোকৰ সহযোগিতা আগবঢ়াব বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ। বৃহত্তৰ বালিজুলি অঞ্চলৰ ৰাইজে মিলি পেলাই লগতে আমাৰ সহযোগ বালিজুলি চাৰিগাঁও যুৱ সমাজৰ সহযোগত আমি এই বালিজুলি অঞ্চলত বা কৈলাশপুৰ খেলপথাৰত দুখনি মুকলি বিহু লগতে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰি আছোঁ। অহা শনিবাৰ মে' 10 তাৰিখে মুকলি বিহু আৰম্ভ হ'ব। তাতে থাকিব আপোনাৰ বিভিন্ন অসমত চুকে কোণে বিভিন্ন জিলাৰ বিহু দল। বিহুৰ উদ্বোধন অনুষ্ঠানত আমি নিমন্ত্ৰণ দিছোঁ আমাৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্মা হাজৰিকাদেৱক। তেখেতে আমাৰ অনুষ্ঠান উদ্বোধন কৰিব ঠিক 5টা বজাৰ লগে লগে। 5টা বজাৰ লগে লগে আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব। তাতে থাকিব আমাৰ লোকেল যেনেকৈ আমাৰ মাৰুনী নৃত্য গোৰ্খা সম্প্ৰদায়, বাগৰুম্বা বড়ো সম্প্ৰদায়, মিচিং জনগোষ্ঠী থাকিব, ঝুমুৰ থাকিব আপোনাৰ আদিবাসী বা টি গাৰ্ডেনৰ সমাজৰ, লগতে আমাৰ বিভিন্ন দল সংগঠনৰ সহায় সহযোগত লৈ পেলাই আমি এটা ধুনীয়াকৈ ইয়াত পৰিৱেশ এটা বান্ধিছোঁ। আৰু আমি অহা শনিবাৰে মে' 10 তাৰিখে আমি মুকলি বিহু আৰম্ভ কৰিম বুলি আপোনালোকক জনাইছোঁ। আপোনালোকে আহক, এই মুকলি বিহুটো চাওক, চাই পেলাই আমাক উৎসাহ দিয়ক। আমি আগন্তুক দিনকেইটাক এনেকৈ মুকলি বিহুটো পাতিবলৈ আৰু যোজা চলাওঁ ধুনীয়াকৈ। সকলোকে আমি নিমন্ত্ৰণ এই ছ'চিয়েল মিডিয়া দি আপোনালোকক নিমন্ত্ৰণ জনাওঁ। ধন্যবাদ।